নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি আছোঁ বিহদিয়া। তো বিহদিয়াত আমাৰ দুটি নিশা আছিল, নাট মঞ্চস্থ কৰা হ'ল ইয়াতে। বৰ্তমান এডভান্সে পেণ্ডেল ভাঙি আছে। মোৰ লগত আছে চন্দ্ৰ। বিহদিয়াৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয় মানে। তো যোৱাকালি মই ঘৰ গৈছিলোঁ, ঘৰ গৈ গাড়ীখন লৈ আহিলোঁ, স্কুটিখন লৈ আহি আজি এতিয়া বৰ্তমান আমি স্কুটিত জাৰ্ণি কৰিম চন্দ্ৰ আৰু মই। বাকী বাছ জাষ্ট অলপ আগত গ'ল। যিহেতু নেক্সট পেণ্ডেল আমাৰ ব্লক চকত আছে, তো ব্লক চকলৈ আমি গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। বৰ্তমান আমি স্কুটি লৈ আগত আমাৰ গাড়ী বাছ গৈ আছে। বৰ্তমান আহি আমি পেণ্ডেল পালোঁ। এই ব্লক চকত ইয়াতে পেণ্ডেল আছে। তিনি নিশা নাট মঞ্চস্থ কৰা হ'ব ইয়াতে। তো আজি যিহেতু প্ৰথম নিশা বন্দী বিধাতা নাটখনি মঞ্চস্থ কৰা হ'ব। তো বাকী বাছ এতিয়ালৈ আহি পোৱা নাই। আমি যিহেতু স্কুটি লৈ আহিছিলোঁ, তো আমি আহি পালোঁ আগতীয়াকৈ। যিহেতু মোৰ ঘৰ ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব, তো মই ঘৰতে যাম। মই ইয়াতে ৰুমত নাথাকোঁ বাৰু, মই ঘৰ যাম। তো ভিডিঅ'টো শেষলৈ চাব। গধূলি আহি কিমান দৰ্শক হয় কি গোটেইখিনি দেখাই আছোঁ। আমি যিহেতু আগতীয়াকৈ আহি পালোঁ, ষ্টাফ বাছ এতিয়ালৈও আহি পোৱা নাই। আমি স্কুটিত আহিলোঁ কাৰণে আগতীয়াকৈ আহি পালোঁ। তো ইয়াতে গ্ৰীণ ৰুম বনাই আছে। গ্ৰীণ ৰুম পূৰা কমপ্লিট হোৱাই নাই। প্ৰথম দিনা এনেকৈ গ্ৰীণ ৰুমবোৰ সজাই লোৱা হয় ধুনীয়াকৈ। ইয়াতে মেকআপ কৰা হিচাপত ইয়াতে মেকআপ কৰে। তাৰপাছত সেইটো যাতে ছোৱালীৰ গ্ৰীণ ৰুম আছে। বাকী এইটো ল'ৰাৰ গ্ৰীণ ৰুম বুলিয়ে ক'ব পাৰি। তো অল ষ্টাফ বুলি ক'ব পাৰি এইখিনি, কাৰণ ল'ৰাৰ গোটেইখিনিয়ে প্ৰায় ইয়াতে কাপোৰ চেঞ্জ কৰে। আৰু আজিৰ নাটকৰ যিমানখিনি কষ্টিউম লাগে বা ড্ৰেছ পাতি যিমান লাগে, তো মাষ্টৰ দাই পূৰা ঠিক কৰি আছে ইয়াতে। যিহেতু আজি নাটিকাও আছে প্ৰথম নিশা, তো নাটিকাৰ ড্ৰেছ ইয়াতে ৰেডি কৰিছে। তো বাকী এইবোৰ আজিৰ নাটকত লগা গোটেই কষ্টিউমখিনি। আৰু এইটো চাইডে অলিয়া বলিয়া গানৰ যিখিনি ড্ৰেছ আমাৰ, তো সেইখিনি আছে। মাষ্টৰ দাই পূৰা কামত ব্যস্ত। তাৰপাছত আৰু এইটো চাইডে ইয়াতে পুলিচৰ, উকিলৰ গোটেইখিনি কাপোৰ ইয়াতে আছে। আৰু এইটো চাইডে নটৰাজ বাবাক থাপনা ইয়াতে দি দিছে। ব্লক চকতো ৰাজধানী থিয়েটাৰে দৰ্শকৰ বিপুল সঁহাৰি পালে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।